নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ 2024 লোকসভা নিৰ্বাচনক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ নিৰ্বাচনত কংগ্ৰেছক ভোট দি লাভ নাই, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে কংগ্ৰেছৰ এজন প্ৰাৰ্থীৰ বাদে বাকী সকলোৱে বিজেপিত আহিব আৰু যোনেই নিৰ্বাচনত জিকিব জিকাৰ পিছত তেৱে যোগদান কৰিব বিজেপিত, গতিকে কংগ্ৰেছক ভোট দি লাভ নাই, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছক এইবাৰ নিৰ্বাচনত ভোট দি লাভ নাই, জয়ী হ'লেও প্ৰাৰ্থীগৰাকী কংগ্ৰেছত থাকিব জানো? কংগ্ৰেছৰ যিয়ে জিকিব তেৱে বিজেপিত যোগদান কৰিব। কংগ্ৰেছৰ এজন প্ৰাৰ্থীৰ বাদে বাকী সকলোকে বিজেপিলৈ লৈ আনিব পাৰোঁ, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে এইবাৰ যোৰহাটত গৌৰৱ গগৈ হাৰিব, সেয়া খাটাং। নৰেন্দ্ৰ মোদী সূৰ্য আৰু আমি চন্দ্ৰ, সংখ্যালঘু সংখ্যাগুৰু বুলি কোনো কথা নাই, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই হ'ব। কংগ্ৰেছ AIUDF সকলোৱে কেৱল বিজেপিকে ভোট দিব। গুৱাহাটীতে সৰ্বাধিক ভোটত বিজেপি প্ৰাৰ্থী জয়ী হ'ব, গুৱাহাটীত মই আছোঁ, এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ 2024 বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ হ'ব অহা 8 এপ্ৰিলত। 50 বছৰৰ পিছত 8 এপ্ৰিলত হ'ব বিৰল মহাজাগতিক পৰিঘটনা। 4 মিনিট 28 ছেকেণ্ড ধৰি অব্যাহত থাকিব সূৰ্যগ্ৰহণ। UAEৰ সময় অনুসৰি 10:22 সূৰ্যগ্ৰহণৰ সমান্তৰালকৈ দেখা পোৱা যাব ঈদৰ জোন। 50 বছৰৰ মূৰত পৃথিৱীত পুনৰ হ'ব বিৰল মহাজাগতিক পৰিঘটনা। 7 মিনিট 14 ছেকেণ্ডৰ বাবে অন্ধকাৰচ্ছন্ন হৈ যাব পৃথিৱী। দুপৰীয়া 2:12 লুকাই যাব সূৰ্য। 8 এপ্ৰিলত হ'বলৈ গৈ আছে বিৰল মহাজাগতিক পৰিঘটনা। 50 বছৰৰ মূৰত পৃথিৱীবাসী সাক্ষী হ'ব এই বিৰল পৰিঘটনাৰ। হ'বলৈ গৈ আছে দীৰ্ঘতম সূৰ্যগ্ৰহণ। দুপৰীয়া 2:12 সূৰ্যক গ্ৰাস কৰিব এই গ্ৰহণে আৰু 7 মিনিট 14 ছেকেণ্ড হ'ব পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। 2:13 পৰা আংশিক পোহৰ পৰিব পৃথিৱীত আৰু গ্ৰহণৰ পিছতে 4 গুণ সৰু দেখা যাব সূৰ্যক। তৰাতকৈ অকণমানহে ডাঙৰ দেখা যাব এই সূৰ্যটো। পৰৱৰ্তী খবৰ 2024 লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ভাৰতীয় নিৰ্বাচন আয়োগ। নিৰ্বাচনৰ পূৰ্বে দেশৰ 6খনকৈ ৰাজ্যৰ গৃহ সচিবক তাৎক্ষণিকভাৱে আঁতৰোৱাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ। লগতে একেটা স্থানতে 3 বছৰ কৰ্মৰত কৰ্মচাৰীক আঁতৰোৱাৰ নিৰ্দেশ দিছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই। এই সন্দৰ্ভত দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ কঠোৰ নিৰ্দেশনা ভাৰতীয় নিৰ্বাচন আয়োগৰ। নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগৰ বৃহৎ একশ্যন। দেশৰ 6খন ৰাজ্যৰ গৃহ সচিবক তাৎক্ষণিকভাৱে আঁতৰোৱাৰ নিৰ্দেশ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ। পশ্চিমবংগৰ DGPক তাৎক্ষণিকভাৱে আঁতৰোৱাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ। গুজৰাট, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড চৰকাৰলৈও বিশেষ নিৰ্দেশনা জাৰি ভাৰতীয় নিৰ্বাচন আয়োগৰ। লগতে হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ গৃহ সচিবক আঁতৰোৱাৰ নিৰ্দেশ দিয়া হৈছে আৰু একেটা স্থানতে 3 বছৰ কৰ্মৰত কৰ্মচাৰীক তাৎক্ষণিকভাৱে বদলিৰ নিৰ্দেশ দিছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই। দেশৰ প্ৰতিটো প্ৰান্তত সমান্তৰালভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে। উল্লেখযোগ্য যে বিগত 16 মাৰ্চত ঘোষণা কৰা হৈছিল লোকসভা নিৰ্বাচনৰ দিন আৰু সেই অনুসৰি দেশত এইবাৰ 7টা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন আৰু তাৰ পূৰ্বে দেশৰ প্ৰতিখন ৰাজ্য চৰকাৰলৈ কঠোৰ নিৰ্দেশনা নিৰ্বাচন আয়োগৰ। প্ৰশাসনিক ৰদবদল আৰু কৰ্মচাৰী বদলিক লৈ এই নিৰ্দেশনা জাৰি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ
ৰাজ্যৰ চৰ-চাপৰি লোকক লৈ বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। চৰ-চাপৰিৰ মুছলমানে লাভ কৰিব 7 বিঘাকৈ মাটি আৰু নিৰ্বাচনৰ পাছতে আৰম্ভ হ'ব ভূমি প্ৰদান প্ৰক্ৰিয়া। এই বৃহৎ ঘোষণা বিজেপি চৰকাৰৰ। চৰ-চাপৰিৰ মুছলমানে লাভ কৰিব 7 বিঘাকৈ মাটি। শীঘ্ৰে চৰাঞ্চলৰ লোকক ভূমিৰ অধিকাৰ দিব অসম চৰকাৰে। চৰ-চাপৰিৰ লোকক লৈ বৃহৎ পৰিকল্পনা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। চৰ-চাপৰিৰ মুছলমানক গেৰাণ্টি দিলে বিজেপিয়ে। লাহুৰিঘাটৰ চৰত প্ৰচাৰ চলাই এই ঘোষণা বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ। নিৰ্বাচনৰ পাছতে আৰম্ভ হ'ব ভূমি প্ৰদানৰ প্ৰক্ৰিয়া আৰু বিজেপিক ভোট নিদিয়া লোকেও লাভ কৰিব 7 বিঘাকৈ মাটি। এই মন্তব্য বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ। পৰৱৰ্তী খবৰ, মোদী চৰকাৰক পুনৰ খুৰদাৰ সমালোচনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে আমি মোদী চৰকাৰলৈ ভয় নকৰোঁ, আমি RSSক ভয় নকৰোঁ। বিজেপি RSSক আঁতৰাই পৰাস্ত কৰি দেশত পৰৱৰ্তী চৰকাৰ আমি গঠন কৰিম। মোদী চৰকাৰক আক্ৰমণ কৰি 8টাকৈ ডাঙৰ মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। মোদী চৰকাৰৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। মোদী চৰকাৰক আক্ৰমণ কৰি 8টাকৈ ডাঙৰ মন্তব্য সাংসদ ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে আমি দেশৰ বাবে যুঁজো আৰু দেশৰ বাবে আমি মৰিবলৈ সাজু। আমি মোদী চৰকাৰলৈ ভয় নকৰোঁ, আমি RSSলৈ ভয় নকৰোঁ। বিজেপি RSSক আঁতৰাই পৰাস্ত কৰি দেশত পৰৱৰ্তী চৰকাৰ আমি গঠন কৰিম। মোদী চৰকাৰ উফৰাই দি ইণ্ডিয়াৰ নেতৃত্বত আমি পৰৱৰ্তী চৰকাৰ গঠন কৰিম। আজি ভাৰতবৰ্ষত দুটা মতাদৰ্শৰ মাজত যুঁজ চলি আছে। এফালে হিংসা, ঘৃণা আৰু অহংকাৰ, আনফালে প্ৰেম, ভাতৃত্ববোধ আৰু সন্মান। হিংসাৰ বজাৰত আমি প্ৰেমৰ দোকান খুলিব বিচাৰোঁ। ভাৰতবৰ্ষ কেতিয়াও হিংসা ঘৃণাৰ দেশ নহয়। ভাৰতবৰ্ষ প্ৰেম, আদৰ আৰু সন্মানৰ দেশ। দেশত বৰ্তমান সকলোতে অন্যায় বিৰাজমান। আৰ্থিক আৰু সামাজিক অন্যায়ত জৰ্জৰিত ভাৰতবৰ্ষ। আৰ্থিক আৰু সামাজিক অন্যায়ত জৰ্জৰিত ভাৰতবৰ্ষ। মোদী চৰকাৰ ৰাইজৰ চৰকাৰ নহয়, মোদী চৰকাৰ পুঁজিপতিৰ চৰকাৰ। মোদী চৰকাৰে দেশৰ নিবনুৱা যুৱক যুৱতী, দৰিদ্ৰ কৃষকৰ কথা শুনি নাপায়। পুঁজিপতিৰ ঋণ মাফ কৰা চৰকাৰে কৃষকৰ ঋণ মাফ কৰিব নোৱাৰে। মোদী চৰকাৰৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। পৰৱৰ্তী খবৰ, সুকলমে সম্পন্ন হ'ল অসমৰ 32খন জিলাৰ মুঠ 116টা কেন্দ্ৰত অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা 2023। সোমবাৰে অনুষ্ঠিত হৈছিল এই পৰীক্ষা আৰু এই পৰীক্ষাৰ জৰিয়তে নিযুক্তি হ'বলগীয়া 235টা পদৰ বাবে মুঠ 67,251 গৰাকী প্ৰাৰ্থীয়ে আবেদন দাখিল কৰিছিল। পৰৱৰ্তী খবৰ, মৰুভূমি হ'ব গুৱাহাটী। গুৱাহাটীৰ মানুহৰ টকা আছে কিন্তু পানী নাই। এটুপি খোৱা পানীৰ অভাৱত ভুগিছে গুৱাহাটীৰ সাধাৰণ জনতা। পানীৰ সংকটত পৰিছে গুৱাহাটী মহানগৰী। টকা দিলেও পানী নোপোৱাৰ অৱস্থা হৈছে গুৱাহাটী মহানগৰীত। খোৱা পানীৰ সংকটে জুৰুলা কৰিছে মহানগৰবাসীক। ফ্লেট, ডাঙৰ ডাঙৰ অট্টালিকা আদিৰ লগতে গভীৰ নলা নৰ্দমা আদিয়ে শুহি নিছে পানী, যাৰ বাবে এতিয়া মধ্যবিত্তসকলৰ মাজত দেখা দিছে গভীৰ সমস্যাই। যোৱা কেইমাহমান ধৰি গুৱাহাটীত বৰষুণ নাই। ইয়াৰ বাবে ধূলিৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগতে প্ৰদূষণো বৃদ্ধি পাইছে। বৰ্তমান 500 লিটাৰ পানীৰ মূল্য 400 টকা হৈছেগৈ, কিন্তু টকা দিয়াৰ পাছতো এতিয়া পানী পোৱা নাই জনতাই। জাইকাৰ পানী যোগান আঁচনিও উঠিছে ধোঁৱা চাঙত। বিপাঙত পৰিছে GMC। উল্লেখযোগ্য যে প্ৰতিদিনে জলবৰ্ডে গুৱাহাটীত 328.86 নিযুত লিটাৰ পানী যোগান ধৰিব লাগে, কিন্তু পানী যোগান ধৰা 3টা চৰকাৰী সংস্থাই কেৱল 72.40 নিযুত লিটাৰ পানীহে যোগান ধৰি আছে। ইয়াৰ বাবে অভাৱ হৈছে 256.46 নিযুত লিটাৰ পানীৰ। আৰু ইয়াৰ বিপৰীতে একাংশ লোকে এতিয়া কোনো ধৰণৰ লাইচেন্স নোলোৱাকৈ পানী বৰিং কৰি বিক্ৰী কৰে। ইয়াৰ ক্ষেত্ৰত তেওঁলোকে চৰকাৰক কোনো ধৰণৰ কৰ নিদিয়ে আৰু বিয়াগুম বিভাগটোৱেও এই ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। যদি এনে হৈ থাকে তেন্তে পৰৱৰ্তী সময়ত আৰু অধিক বৃদ্ধি পাব পানীৰ সমস্যা আৰু মৰুভূমি সদৃশ হৈ পৰিব গুৱাহাটী মহানগৰী।
পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ উৎকোচ কাণ্ড। এইবাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল কাননিক বিষয়া হৰেন্দ্ৰনাথ বৈশ্য বনিয়া। গুৱাহাটী আয়ুক্ত কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে হৰেন্দ্ৰনাথ বৈশ্য বনিয়াক। উল্লেখযোগ্য যে কাৰ্যালয়ৰ ভিতৰতে এজন লোকৰ পৰা বিচাৰিছিল ঘোষ, আৰু ঘোষ লোৱাৰ সময়তে হাতে লোটে গ্ৰেপ্তাৰ হৈছে হৰেন্দ্ৰনাথ বৈশ্য বনিয়া। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্তত আৰম্ভ হ'ব পাৰে তৃতীয় বিশ্বযুদ্ধ। তৃতীয় বিশ্বযুদ্ধ মাত্ৰ এখোজ দূৰত। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পদত পুনৰ অধিষ্ঠিত হয় এই হুংকাৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ। একেৰাহে 6টা কাৰ্যকালৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পাছতে ভ্লাডিমিৰ পুটিনে আমেৰিকাকে ধৰি পশ্চিমীয়া বিশ্বক তৃতীয় বিশ্বযুদ্ধৰ বিষয়ে সকীয়াই দিছে। আমেৰিকাৰ নেতৃত্বাধীন পশ্চিমীয়া মিত্ৰজোঁট নাটোৰ সৈতে ৰাছিয়াৰ সংঘাতৰ কোনো সম্ভাৱনা আছে নেকি? সেই প্ৰশ্নৰ উত্তৰত সোমবাৰে পুটিনে কয় যে আধুনিক বিশ্বত সকলো সম্ভৱ।